Welcome back to my channel Physics with Nobir sir. আজি আপোনালোকৰ আগত আহিছো মানে আপকামিং টেট অসম যেটো টেট হ'ব এলপি আৰু এমই সেকশনৰ যেটো টেট এক্সাম হ'ব সেই এক্সাম পইণ্ট অফ ভিউৰ পৰা এলপি আৰু এমই সেকশনৰ দুটা সিলেবাস কভাৰ কৰিবি মই ম্যাথমেটিক্সখিনি কেইটামান কথা ডিসকাস কৰিম যিমানখিনি ম্যাথমেটিক্সৰ যিমানখিনি বস্তু আছে নাম্বাৰছৰ পৰা আৰম্ভ কৰি পেলাই গোটেইখিনি বস্তু মই পাইলে যিমান পাৰো মানে ডিসকাস কৰিম গতিকে মোৰ চেনেলটো আপোনালোকে নিশ্চয় সাবস্ক্ৰাইব কৰিব মোৰ তোমালোকে এই কাৰণে আহে মই সৰু সৰু ছাত্ৰ ছাত্ৰীক পঢ়াই থাকো কাৰণে মই তোমালোকে আহে কিন্তু মই জানো যে মোৰ এই ভিডিঅটো বহুত বয়সস্থ মানুহবিলাকে চাব বা মানে বহুত শিক্ষক বিলাকেও চাব গতিকে আপোনালোকে নিশ্চয় মোৰ ভিডিঅ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব আৰু লাইক কৰিব গতিকে আহো মানে ম্যাথমেটিক্সৰ কিছুমান মূল বিষয় লৈ বা মেইন কথা লৈ আমি আলোচনা কৰিম সো আপোনালোকৰ এটো সিলেবাসত মানে আসাম টেট এলপি সিলেবাসত কিছুমান বিশেষ পয়েন্টছৰ ওপৰত লক্ষ্য মানে ইম্পৰ্টেন্স দিছে হেতু হৈছে যে নাম্বাৰ সংখ্যা কি বস্তু বা সংখ্যাৰ কেনেকুৱা ডিভিজন আছে কি বস্তু মানে কেই প্ৰকাৰৰ সংখ্যা আমি পাম আমি that is নাম্বাৰৰ ডিভিজন নাম্বাৰৰ ক্লাসিফিকেশন প্ৰকাৰ কেই প্ৰকাৰৰ সংখ্যা আছে আৰু সেই সংখ্যাবিলাকক আমি কেনেকৈ ডিফাইন কৰিম বা কেনেকৈ বুজি পাম যে এটো অমুক সংখ্যা এটো তমুক সংখ্যা সো দ্যাট আর দ্য ক্লাসিফিকেশন অফ নাম্বাৰছ বিলাক আমি ডিসকাস কৰিম ঠিক আছে গতিকে আহক আমি এটা এটাকে আলোচনা কৰো ঠিক আছে ওকে এটা চাও গতিকে সংখ্যাৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি এটা মেইন বস্তু এটা মূল বস্তু আমি আলোচনা কৰিব লাগিব হেতু হৈছে কি সংখ্যা ৰেখা তে সংখ্যা ৰেখানো কি বস্তু হেতু মানে আমি আগতে গম পাব লাগিব তেতিয়াহে আমি পিছৰ পৰ্যায়বিলাকক সুবিধা হ'ব সংখ্যা ৰেখা মানে এটা ৰেখা আল্টিমেটলি এটা ৰেখা যত সংখ্যা থাকে গতিকে তেনেকুৱা ৰেখাক আমি সংখ্যা ৰেখা বুলি কওঁ যদি আমি এটা ৰেখা টানো সাপোজ this is a line এটা ৰেখা এই ৰেখাটো যদি আমি সংখ্যা ইয়াত যদি প্লেস কৰো কিছুমান সংখ্যা আমি জানো যে 1 2 3 এই সংখ্যাবিলাক যদি আমি ইয়াত প্লেস কৰো মানে ৰাখি দিও তেতিয়ালে হেতু এটা সংখ্যা ৰেখা হ'ব আৰু এই সংখ্যা ৰেখাটোৰ জ্ঞান থকাটো অত্যন্ত জৰুৰী ঠিক আছে গতিকে এই ৰেখাটোত যদি আমি কিছুমান সংখ্যা বহুৱাই দিও চাব যে যদি আমি জেনাৰেলি কি হয় যে সংখ্যা ৰেখাৰ মাজত মিডল পইণ্টত ঠিক আছে মিডল পইণ্টত জিরো সংখ্যাটো বহুৱা থাকে আমি জানো যে বহুত সংখ্যা আছে জেনাৰেলি সংখ্যা ৰেখাত জিরোটো সংখ্যা ৰেখাৰ মাজভাগত থাকে ৰাইট সাইডত কিছুমান সংখ্যা থাকে যেনেকে এটো 1 তাৰ পিছত সংখ্যা থাকে 2 তাৰ পিছৰ সংখ্যা থাকে 3 তাৰ পিছৰ সংখ্যা থাকে 4 তাৰ পিছৰ সংখ্যা থাকে 5 তাৰ পিছত সংখ্যা থাকে 6 এনেকে ক্ৰমান্বয়ে বেছিৰ ফালে গুছি যাব তাৰ মানে 6 ৰ পিছত 7 তাৰ পিছত 8 তাৰ পিছত 9 কিমান ম্যাক্সিমাম কিমান লৈকে যাব পৰা আপোনালোকে আইডিয়া কৰক ম্যাক্সিমাম ইনফিনিটি লৈকে মানে অসীম আমি মানে কাউন্ট কৰিব নোৱাৰো হিসাব কৰিব নোৱাৰো ম্যাক্সিমাম হিমান লৈকে আমি বহাই দিব পাৰো এই ৰেখাটো যদি আমি ইনফিনিটি লৈকে অসীম দূৰত্ব লৈকে টানি দিও তেতিয়াহলে যিমানখিনি সংখ্যা আমি বহুৱাম এই গোটেইখিনিক আমি সংখ্যা ৰেখা বুলিয়েই কম গতিকে চাব যদি ম্যাক্সিমাম নাম্বাৰটো সংখ্যাটো কিমান হ'ব এটা আমি কোনেও ক'ব নোৱাৰো হেতু হ'ব আমি অসীম বুলি কৈতো মানে কম ইয়াৰ পিছত সংখ্যা ৰেখাৰ মাজত জিরো থাকে মই ক'লো একদম মিডল পইণ্টত জিরো থাকে কেতিয়াবা অৱশ্য আমি প্ৰয়োজন অনুসৰি সংখ্যা ৰেখাটো ডিসপ্লেস কৰি বেলেগ জায়গাত লৈ ল'ব পাৰো সাপোজ আৰু এটা সংখ্যা ৰেখা মই ইয়াত আঁকিলো যত জিরোটো মই ইয়াত দিলো তাৰ মানে এটো বুজি পাব লাগিব যে এটোৱে মাজত আছে ইফালৰখিনি মই শো কৰা নাই দেখুৱা নাই কথাটো বুজি পাইছা 0 ইফালে 1 2 3 এনেকে থাকিব পাৰে গতিকে প্ৰয়োজন অনুসৰি মই সংখ্যা ৰেখাৰ মানে স্থান মানে 0 টু কোড বহিব হেতু লেফট সাইড ৰাইট সাইড কৰিব পাৰো তাৰ মানে এটো নুবুজায় যে সংখ্যা ৰেখাটো এটা সাইডত আহি গল মানে সংখ্যা ৰেখাৰ 0 টু সদায় এনেকে বহে এটোৱে বুজায় যে মই খালি ইটো সাইডখিনি শো কৰা নাই দেখুৱা হোৱা নাই হেতু তেনেকে বুজি পাব লাগে সো এটো আছিল সংখ্যা ৰেখা গতিকে সোৱা আপোনালোকে চাওক সংখ্যা ৰেখাৰ কিছুমান নাম্বাৰ 0 ৰাইট সাইডত কিছুমান নাম্বাৰ প্লেস কৰা হৈছে ঠিক তেনেকে সংখ্যা ৰেখাৰ লেফট সাইডতো কিছুমান নাম্বাৰ আমি প্লেস কৰিম সেই নাম্বাৰবিলাকক মাইনাসেৰে বুজোৱা হয় -1 দেন ইটো প্লেস কৰি -2 -2
এইটোত প্লেস কৰিম -3 এইটোত প্লেস কৰিম -4 এইটোত আমি ৰাখিম -5 এইটোত আমি ৰাখিম -6 এনেকে ইফালে ইনফিনিটি লৈকে আমি অসীম দূৰত্বলৈকে ইফালে আমি দি দিব পাৰো গতিকে এই লাইনটোকে কোৱা হয় সংখ্যা ৰেখা গতিকে এইটো হৈছে সংখ্যা ৰেখা এইটোক আমি কি বুলি কওঁ সংখ্যা ৰেখা নাম্বাৰ লাইন এই লাইনটোকে কোৱা হয় সংখ্যা ৰেখা তাৰ মানে অন্য একো নহয় যে যেটো ৰেখাত সংখ্যাবিলাক আমি বহুৱাব পাৰো সেই ৰেখাটোকে কোৱা হয় সংখ্যা ৰেখা এতিয়া এই সংখ্যাৰ কিছুমান প্ৰকাৰ তোমালোক মানে সিলেবাসত আমাৰ আছে গতিকে সেইখিনি আমি এই সংখ্যা ৰেখাৰ পৰাই আমি পৃথক কৰিম বা ক্লাসিফিকেশন কৰিম কেনেকে আপোনালোকে চাব বহুত সহজ এটা যদি এটা মানে আমি আইডিয়া এটা লওঁ তেনেকুৱা হলে আপোনালোকে ইজিলি গম পাব আমি এটা কল্পনা কৰি ললো সাপোজ এই সংখ্যা ৰেখাৰ ওপৰেদি মই খোজ কাঢ়ি আছো ঠিক আছে বা আপুনিও এনেকে ইমাজিন কৰক যে মই সংখ্যা ৰেখাৰ ওপৰেদি খোজ কাঢ়ি আছো ৰাইট গতিকে সংখ্যা ৰেখাৰ ওপৰেদি মই খোজ কাঢ়ি আছো এই সংখ্যা ৰেখাৰ ওপৰেদি খোজ কাঢ়ি মই এটা বেগ লৈ হাতত মনা লৈ মই সংখ্যা ৰেখাৰ ওপৰেদি খোজ কাঢ়ি আছো ঠিক আছে মোৰ ষ্টাৰ্টিং পইণ্টটো ইয়াৰ পৰা সংখ্যা ৰেখাৰ ওপৰেদি মই প্ৰথমে ৰাইট সাইডত যাম তাৰ পিছত আকৌ লেফট সাইডত আহিম কোৰ পৰা ষ্টাৰ্ট কৰিছো ষ্টাৰ্টিং পইণ্টটো ভেৰি ইম্পৰ্টেণ্ট কোৰ পৰা ষ্টাৰ্ট কৰিছো চাব যে মই সংখ্যা ৰেখাৰ ওপৰেদি ইয়াত থিয় হৈ খোজ কৰা আৰম্ভ কৰিম ৰাইট গতিকে এই সংখ্যা ৰেখাৰ ওপৰেদি আপোনালোকে চাওক সংখ্যা ৰেখাটো কেনেকুৱা লেফট সাইডত ঋণাত্মক মাইনাছৰ সংখ্যাবিলাক 0 ৰ পৰা লেফট সাইডত থাকে আৰু ধনাত্মক সংখ্যাবিলাক 0 ৰ পৰা ৰাইট সাইডত থাকে আৰু এই সংখ্যা ৰেখাৰ ওপৰেদি খোজ কাঢ়িবলৈ যাওঁতে মই ষ্টাৰ্ট কৰিছো এইটো পইণ্টৰ পৰা দিস ইজ দ্য পইণ্ট অফ ষ্টাৰ্ট হোয়াৰ আই ষ্টাৰ্ট টু ৱাক মই খোজ কাঢ়িবলৈ আৰম্ভ কৰিছো ঠিক আছে সো ইয়াৰ পৰা মই এটা হাতত বেগ লৈ সংখ্যা ৰেখাৰ ওপৰেদি খোজ কাঢ়ি গৈছো মই আগতেও কৈছিলো যে সংখ্যা ৰেখাটো ইনফিনিটি ডিসটেন্সলৈকে আছে বহুত দূৰলৈকে আছে অসীম দূৰত্বলৈকে আছে ইফালেও সংখ্যা ৰেখাটো অসীম দূৰলৈকে আছে ঠিক আছে এতিয়া আপোনালোকে চাওক মই যদি এটা হাতত বেগ লৈ ইয়াৰ পৰা সংখ্যা ৰেখাৰ ওপৰেদি যদি মই খোজ কাঢ়ি যাওঁ মনোযোগ দিব ইয়াৰ পৰা যদি খোজ কাঢ়ি যাওঁ প্ৰথম সংখ্যাটো মই কি পাম ইফালে ইয়াৰ পৰা ষ্টাৰ্ট কৰি প্ৰথম সংখ্যাটো মই 1 পাম নিশ্চয় এই সংখ্যাটো পাম গতিকে এই যেটো সংখ্যা পালো এই সংখ্যাটো মই বেগত ভৰাই দিলো ৰাইট প্ৰথম সংখ্যাটো 1 পাম এই 1 সংখ্যাটো উঠাই লৈ মই বেগৰ ভিতৰত ৰাখি দিলো ভৰাই দিলো ঠিক আছে তাৰ পিছত আৰু খোজ কাঢ়ি গলো ৰাইট সাইডত আৰু ৰাইট সাইডত আৰু খোজ কাঢ়ি গলো খোজ কাঢ়ি পিছত ইয়াৰ পিছৰ সংখ্যাটো মই কিমান পাম নিশ্চয় 2 সংখ্যাটো বেগৰ ভিতৰত ভৰাই দিম ঠিক আছে তাৰ পিছত আমি আৰু খোজ কাঢ়ি যদি ইফালে যাম কিমান পাম 3 সংখ্যাটো ভৰাই দিলো বেগৰ ভিতৰত 3 সংখ্যাটো ভৰাই দিলো তাৰ পিছত আমি পাম কিমান 4 ভৰাই দিলো ঠিক আছে আমি 4 ভৰাই দিলো তাৰ পিছত 5 পাম 5 ভৰাই দিলো তাৰ পিছত 6 পাম 6 ভৰাই দিলো তাৰ পিছত 7 তাৰ পিছত 8 তাৰ পিছত 9 এনেকে অসীম দূৰত্বলৈকে যিমানখিনি সংখ্যা ৰেখাটো আছে সেই গোটেইখিনি ডিসটেন্সত মই বেগ লৈ সংখ্যাবিলাক ভৰাই গৈ থাকিলো বুজি পাইছা কি কৰিলো আমি যে প্ৰথমে 1 সংখ্যাটো বেগৰ ভিতৰত ভৰাই দিলো মই বেগটো ইয়াত আৰু শো কৰাই দেখুৱাইছো ৰব এটো বেগ এই বেগ লৈ প্ৰথমতে 1 ভৰাইছো তাৰ পিছত 2 ভৰাইছো 3 ভৰাইছো 4 ভৰাইছো 2 3 4 5 6 যিমান সংখ্যা আছে নেকি ডট যিমান সংখ্যা আছে গোটেইকেইটা সংখ্যা মই বেগৰ ভিতৰত ভৰাই গৈ থাকিলো ঠিক আছে অৱশেষত লাষ্টত যেতিয়া সংখ্যা ৰেখাটো শেষ হ'ব ফিনিশ হ'ব তেতিয়া এই বেগটোৰ ভিতৰত কেনেকুৱা ধৰণৰ সংখ্যা থাকিব 1 থাকিব তাৰ পিছত 2 থাকিব তাৰ পিছত 3 4 5 6 ডট ইনফিনিটি লৈকে ইয়াৰ ভিতৰত থাকিব কথাটো বুজি পাইছে আপোনালোকে গতিকে এই বেগৰ ভিতৰত এইবাৰ ভালকে মনোযোগ দিয়ক এই বেগৰ ভিতৰত যিকেইটা সংখ্যা আছে কি আছে 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে 6 আছে এই সংখ্যাবিলাকক একেলগে আমি কওঁ স্বাভাৱিক সংখ্যা কি বুলি কওঁ স্বাভাৱিক সংখ্যা একেলগে আমি এই বেগৰ ভিতৰত থকা সংখ্যাবিলাকক আমি একেলগে স্বাভাৱিক সংখ্যা বুলি কওঁ তাক ইংৰাজীত n আখৰৰ দ্বাৰা বুজোৱা হয় কাৰণ n মানে ন্যাচাৰেল নাম্বাৰ বুলি কয় ইংৰাজীত গতিকে সেই কাৰণে n আখৰৰ দ্বাৰা বুজোৱা হয় ঠিক আছে গতিকে আমি বুজি পালো যে স্বাভাৱিক সংখ্যা মানে
1 ৰ পৰা আৰম্ভ কৰি পেলাই এই বেগৰ ভিতৰত যিকেইটা সংখ্যা আছে এই বেগৰ ভিতৰত কেনেকুৱা সংখ্যাবিলাক আমি কেনেকৈ পালোঁ যে আমি এই সংখ্যা ৰেখাৰ ওপৰেদি খোজকাঢ়ি গৈ আছিলোঁ প্ৰথমে 1 তাৰপিছত 2 তাৰপিছত 3 এনেকৈ ভৰাই ভৰাই গৈ ইনফিনিটিলৈকে যিমান সংখ্যা আছে গোটেইকেইটা সংখ্যা আমি বেগৰ ভিতৰত ভৰালোঁ তেতিয়া যিটো সংখ্যা পালোঁ বেগৰ ভিতৰত এই গোটেইকেইটা সংখ্যাক একেলগে কোৱা হয় স্বাভাৱিক সংখ্যা গতিকে স্বাভাৱিক সংখ্যাবিলাকৰ ভিতৰত আপোনালোকে মনোযোগ দিব যে স্বাভাৱিক সংখ্যাবিলাকৰ ভিতৰত আটাইতকৈ মিনিমাম আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব নিশ্চয় আপোনালোকে আইডিয়া কৰিব পাৰে যে স্বাভাৱিক সংখ্যাবিলাকৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা হৈছে 1 গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 1 ঠিক আছে আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব আপোনালোকে নিজে আইডিয়া কৰক মই যেতিয়া সংখ্যা ৰেখাৰ ওপৰেদি খোজকাঢ়ি গৈ আছিলোঁ লাষ্টত কিমান সংখ্যাটো উলিয়াই লৈছোঁ আমি ক'ব নোৱাৰোঁ কাৰণ এইটো অসীম দূৰত্বলৈকে গৈছিলোঁ আৰু মই কৈছিলোঁ যে ইনফিনিটি তাৰমানে আটাইতকৈ ডাঙৰ সংখ্যাটো কোনেও ক'ব নোৱাৰে সেইটো এটা ইনফিনিটি বুলি কয় অসীম বুলি কোৱা হয় যিহেতু আমি নাজানো কিমান নাম্বাৰ কোৱা তাতকৈ বেছি আছে গতিকে তেনেকুৱা সংখ্যাবিলাকক আমি অসীম বুলি কওঁ কি বুলি কয় আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব তেতিয়াহ'লে অসীম ইনফিনিটি ইংৰাজীত তাক অসীম বুলি কয় ইনফিনিটি বুলি কয় ঠিক আছে ইনফিনিটিৰ চিহ্নটো এনেকৈ দিয়ে চ' দিছ ইজ ইনফিনিটি ঠিক আছে এইটো হৈছে স্বাভাৱিক সংখ্যাৰ জ্ঞান তেতিয়াহ'লে এটা কথা ক্লিয়াৰ হ'ল যে স্বাভাৱিক সংখ্যা হৈছে 1 ৰ পৰা ষ্টাৰ্ট কৰি পেলাই 1 2 3 4 5 এইবিলাক গোটেইকেইটাক একেলগে কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা এইবাৰ আকৌ আগৰ কথালৈ মন কৰোঁ চাব আপোনালোকে যে মই প্ৰথমতে হাতত বেগ লৈ এনেকৈ সংখ্যা ৰেখাৰ ওপৰেদি খোজকাঢ়ি গৈ আছিলোঁ প্ৰথমে পাইছিলোঁ 1 ভৰাই দিছোঁ তাৰপিছত 2 ভৰাই দিছোঁ এনেকৈ গৈ লাষ্টৰ যিকেইটা সংখ্যা এই বেগৰ ভিতৰত আছে এইবাৰ এই সংখ্যা ৰেখাৰ ওপৰেদি মই খোজকাঢ়ি আকৌ ৰিটাৰ্ণ কৰি আহি আছোঁ ঠিক আছে এইবাৰ এই সংখ্যা ৰেখাৰ ওপৰেদি মই খোজকাঢ়ি কৰি আহি ৰিটাৰ্ণ কৰি আহি আছোঁ এইবাৰ মই নেক্সট কি সংখ্যাটো পাম চাব 1 টো মই আগতে ভৰাই দিছোঁ 2 টো এইবাৰতো আমি ৰিটাৰ্ণৰ সময়তো আমি এইবিলাক নাপাম কাৰণ অলৰেডি ভৰাইছোঁ গতিকে এইবাৰ প্ৰথম আমি পাম কি 0 গতিকে এই 0 সংখ্যাটো এই বেগৰ ভিতৰত ভৰাই দিওঁ ঠিক আছে আগৰ যিটা সংখ্যা আছে এইবাৰ এই বেগটোৰ ভিতৰত 0টো ভৰাই দিলোঁ কথাটো ক্লিয়াৰ হৈছে 1 2 3 আছিলে 1 2 3 4 6 5 6 7 ইনফিনিটিলৈকে আছিলে ৰিটাৰ্ণ কৰি অহাৰ সময়ত মই কিমান পালোঁ 0টো এই বেগৰ ভিতৰত ধৰি সংখ্যাটো লৈ বেগৰ ভিতৰত ভৰাই দিলোঁ তেতিয়াহ'লে চাব এই বেগটোৰ ভিতৰত এতিয়া কেনেকুৱা ধৰণৰ সংখ্যা আছে কি আছে বোলে 1 আছে 2 আছে 3 আছে 4 আছে 5 6 ইনফিনিটিৰ লগতে কিমান আছে 0 আছে ঠিক আছে গতিকে 0 1 2 3 এইবাৰ কি আছে বেগৰ ভিতৰত আমি যদি লিখোঁ তেতিয়াহ'লে এনেকৈ লিখিব পাৰিম কি 0 আছে 1 আছে 2 3 4 5 ইনফিনিটিলৈকে এই গোটেইকেইটা সংখ্যাক ইনফিনিটিলৈকে এই গোটেই 0ৰ পৰা ষ্টাৰ্ট সংখ্যাক আমি একেলগে কওঁ পূৰ্ণ সংখ্যা আশা কৰোঁ আপোনালোকে বুজি পাইছে এই গোটেইকেইটা সংখ্যা একেলগে কোৱা হয় পূৰ্ণ সংখ্যা তাৰ মানে কি যে পূৰ্ণ সংখ্যাটো মই এনেকৈ ৰিটাৰ্ণ কৰি খোজকাঢ়ি আহোঁতে ৰিটাৰ্ণ কৰাৰ সময়ত প্ৰথম মই 0 পালোঁ 0টো ভৰাই দিয়াৰ লগে লগে এই বেগটোৰ ভিতৰত আহি গ'ল 0 1 2 3 4 5 চ' এই সংখ্যাবিলাকক একেলগে কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা ইয়াত ইংৰাজী নামটো হৈছে হোল নম্বৰ আৰু সেইকাৰণে ইয়াক W আখৰৰ দ্বাৰা বুজোৱা হয় W মানে হোল নম্বৰ ঠিক আছে চ' এইটো আছিলে পূৰ্ণ সংখ্যা ইয়াৰ পিছত মই সেই বেগটোৱে মোৰ হাতত আছে বেগটো লৈ ৰিটাৰ্ণ কৰি 0টোতো এইমাত্ৰ মই ভৰালোঁ বেগৰ ভিতৰত ৰিটাৰ্ণ কৰি আৰু আহি আছোঁ কিমান পাম -1 এই সংখ্যাটোও পাম -1টো মই ইয়াৰ বেগৰ ভিতৰত ভৰাই দিলোঁ -1 তাৰপিছত কিমান পাম -2ও ভৰাই দিলোঁ তাৰপিছত কিমান পাম -3ও ভৰাই দিলোঁ তাৰপিছত কিমান পাম -4ও ভৰাই দিলোঁ তেতিয়াহ'লে এই বেগটোৰ ভিতৰত কেনেকুৱা ধৰণৰ সংখ্যা থাকিব বোলে ইয়াৰ ভিতৰত এনেকৈ গৈ এইবাৰ এইফালে ইনফিনিটিলৈকে অসীমলৈকে -6 -7 -8 -9 এইফালে ইনফিনিটিলৈকে যিকেইটা সংখ্যা আছে গোটেইকেইটা সংখ্যা মই এই বেগৰ ভিতৰত ভৰাই দিলোঁ ঠিক আছে এইবাৰ এই বেগৰ ভিতৰত কেনেকুৱা ধৰণৰ সংখ্যা হ'ব যে ইনফিনিটিৰ পৰা আৰম্ভ কৰি আৰম্ভ কৰি কি ইনফিনিটি বোলে ইনফিনিটিৰ পৰা মই ইয়াত লিখোঁ দেই ইনফিনিটিৰ পৰা আৰম্ভ কৰি পাম -3 পাম -2 -1
তাৰপিছত 0 তাৰপিছত 1 তাৰপিছত 2 তাৰপিছত 3 ডট প্লাছ ইনফিনিটিলৈকে বেগৰ ভিতৰত গোটেইকেইটা সংখ্যা ৰেখাৰ যিমানখিনি সংখ্যা মই মানে আমি দেখা পাই আছোঁ গোটেইকেইটা সংখ্যা এই বেগৰ ভিতৰত সোমাই গ'ল গতিকে এই সংখ্যাবিলাক কি সংখ্যা বলছে মাইনাছৰ সংখ্যাবিলাক তাৰপিছত 0 তাৰপিছত প্লাছৰ সংখ্যাবিলাক 1 2 3 এই গোটেইকেইটা সংখ্যাক আমি একেলগে কওঁ অখণ্ড সংখ্যা কি বুলি কওঁ অখণ্ড সংখ্যা এই গোটেইকেইটা সংখ্যাক আমি একেলগে অখণ্ড সংখ্যা বুলি কওঁ তাক ইংৰাজীত জেড আখৰৰ দ্বাৰা বুজোৱা হয় ঠিক আছে ইংৰাজী জেড আখৰৰ দ্বাৰা বুজোৱা হয় ইন্টিজাৰ বুলি কয় আচলতে ইংৰাজী শব্দ হৈছে ইন্টিজাৰ ইয়াক জেড আখৰৰ দ্বাৰা বুজোৱা হয় গতিকে সংখ্যা ৰেখাৰ পৰা আমি ইজিলি এই সংখ্যাবিলাকক আমি যিমান সংখ্যাৰ লগত আমি ক্যালকুলেশন কৰো সংখ্যাৰ লগত আমি হিসাব নিকাশ কৰো গোটেইকেইটা সংখ্যা আমি এই সংখ্যা ৰেখাৰ পৰা ডিফাইন কৰিব পাৰো গতিকে সংখ্যা ৰেখাৰ পৰা আপোনালোকে চাব পাৰে স্বাভাৱিক সংখ্যাৰ পৰা ষ্টাৰ্ট হৈছে 1 2 3 4 5 6 এইবিলাক হৈছে স্বাভাৱিক সংখ্যা গতিকে আমি যদি গোটেইখিনি কথা যদি সামাৰাইজ কৰি যদি লিখো তেতিয়াহলে এনেকুৱা হ'ব তাৰ মানে এনেকুৱা হ'ব যে স্বাভাৱিক সংখ্যাবিলাক হ'ব সংখ্যাবিলাক হ'ব 1 2 3 4 5 ডট তাৰ মানে স্বাভাৱিক সংখ্যাৰ আটাইতকৈ সৰু সংখ্যাটো 1 তাৰ পিছত হ'ব পূৰ্ণ সংখ্যা আমি তাৰ পিছত ঘূৰি আহোতে 0 টো যেতিয়া ভৰাই দিছো তেতিয়া পাইছিলো আমি পূৰ্ণ সংখ্যা গতিকে পূৰ্ণ সংখ্যাটো ষ্টাৰ্ট কৰিছিলো 0 1 2 3 ডট এইটো হৈছে এই গোটেইকেইটা খালি 0ই পূৰ্ণ সংখ্যা নহয় বহুতৰে আমাৰ বেলেগ ধৰণৰ ধাৰণা আছে যে 0 টো খালি পূৰ্ণ সংখ্যা নহয় 0 1 2 3 অল আৰ হোল নাম্বাৰছ পূৰ্ণ সংখ্যা তাৰ পিছত গোটেই সংখ্যা ৰেখাৰ যিমান সংখ্যা আমি দেখা পাই আছো এই সংখ্যাবিলাক যেতিয়া ভৰাই দিও বেগৰ ভিতৰত তেতিয়া হলে তাক কোৱা হয় অখণ্ড সংখ্যা অখণ্ড শব্দটোৰ অৰ্থ হৈছে যে খণ্ড নোহোৱা অখণ্ড সংখ্যা কি হ'ব পাৰে যে মাইনাছৰ সংখ্যাবিলাকৰ পৰা আৰম্ভ কৰি মাইনাছ ইনফিনিটিৰ পৰা আৰম্ভ কৰি -4 -3 -2 -1 0 1 2 3 সো এই সংখ্যাবিলাকক কোৱা হয় অখণ্ড সংখ্যা গতিকে বেসিক্যালি সংখ্যাক আমি এই তিনিটা ধৰণে ডিভাইড কৰিব পাৰো ইয়াৰ উপৰিও আৰু কিছুমান আছে সেইখিনি কথা লাহে লাহে আমি আলোচনা কৰিম ইয়াৰ পিছত আহিব ইয়াৰ ওপৰত কনসেপ্টৰ লগত জড়িত বস্তুখিনি মই আগতেও কৈছিলো যে বেসিক কথাখিনি আমি যদি গম পাওঁ তেতিয়া হলে আমাৰ যিকোনো ধৰণৰ মানে প্ৰশ্ন দিলেই আমি ইয়াৰ পৰা সমাধান কৰিব পাৰিম ইয়াৰ যদি প্ৰশ্ন মই এনেকৈ কৰো যে সাপোজ টু সংখ্যাটো স্বাভাৱিক সংখ্যা নে পূৰ্ণ সংখ্যা আপোনালোকে চাব পাৰে টু সংখ্যাটো স্বাভাৱিক সংখ্যা নে পূৰ্ণ সংখ্যা এতিয়া ৰিয়েলাইজ কৰক ইমাজিন কৰক যে টু সংখ্যাটো কেনেকুৱা বেগৰ ভিতৰত আছিলে মই প্ৰথম যেতিয়া বেগটো লৈ গৈছিলো ইফালে তেতিয়া 2 আছিলে ইফালে যোৱাৰ সময়ত ইনফিনিটি লৈকে যোৱাৰ সময়ত যিকেইটা সংখ্যা পাইছিলো তাক স্বাভাৱিক সংখ্যা নাম দিছিলো গতিকে স্বাভাৱিক সংখ্যাৰ মাজতো 2 আছে ঘূৰি অহাৰ পিছত 0 লৈ ললো তেতিয়া তাক কি হৈ গ'ল পূৰ্ণ সংখ্যা হৈ গ'ল তেতিয়াৰ মাজতো সেই পূৰ্ণ সংখ্যাৰ মাজতো 2 আছে আৰু অখণ্ড সংখ্যাৰ মাজত অলৰেডি বেগৰ ভিতৰটো আছেই অখণ্ড সংখ্যাৰ মাজতো 2 আছে সো আলটিমেটলি 2 সংখ্যাটো স্বাভাৱিক সংখ্যাও হয় পূৰ্ণ সংখ্যাও হয় আৰু লগতে অখণ্ড সংখ্যাও হয় 0 এতিয়া কথা হৈছে খালি 0 টো স্বাভাৱিক সংখ্যাৰ সিৰিজৰ মাজত নাই 1 ৰ পৰা ষ্টাৰ্ট হৈছে গতিকে স্বাভাৱিক সংখ্যাৰ নিম্নতম সংখ্যাটো হৈছে 1 পূৰ্ণ সংখ্যাৰ নিম্নতম সংখ্যা হৈছে 0 আৰু অখণ্ড সংখ্যাৰ নিম্নতম সংখ্যাও নাই কাৰণ মাইনাছ ইনফিনিটি আৰু বেছি সংখ্যাও নাই প্লাস ইনফিনিটি গতিকে এইখিনি আমি আলোচনা এইখিনি আমি গম পালো ঠিক আছে এতিয়া ইয়াৰ পৰা এনেকুৱা ধৰণৰ এটা প্ৰশ্ন প্ৰিভিয়াস ইয়াৰত আহিছিলে প্ৰশ্নটো হৈছে এনেকুৱা প্ৰশ্নটো আছিল এনেকুৱা যে a into a equal to a ঠিক আছে কোনবা এটা প্ৰক্ৰিয়া এনেকুৱা এটা প্ৰক্ৰিয়া যে a into a equal to a হলে
এই ফৰ্মুলাটো প্ৰযোজ্য হ'বলৈ হ'লে এৰ কেইটা পূৰ্ণ সংখ্যাৰ কাৰণে এই ফৰ্মুলাটো প্ৰযোজ্য ঠিক আছে কেইটা পূৰ্ণ সংখ্যাৰ বাবে এৰ ভ্যালু এর কেইটা পূর্ণ সংখ্যার বাবে এই ফর্মুলাটো প্রযোজ্য হব যে a into a equal to 0 কেইটা পূর্ণ সংখ্যার বাবে এই ফর্মুলাটো সঁচা সত্য প্রযোজ্য ঠিক আছে তো অসমীয়া বিলাক এনেকে আহে যে a into a equal to a হলে এর কেইটা পূর্ণ সংখ্যার বাবে এই ফর্মুলাটো সঁচা আমি জানো যে a into a পূরণ কৰিলে তো a স্কয়ার হে হ'ব লাগে কিন্তু তেনেকুৱা নহয় যে a into a equal to a যদি হয় তেতিয়াহ'লে কেইটা পূৰ্ণ সংখ্যাৰ কাৰণে এই ফৰ্মুলাটো সঁচা তেতিয়াহ'লে আপোনালোকে চাব পাৰে পূৰ্ণ সংখ্যা মানে 0 1 2 3 4 এইবিলাক হৈছে পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাবিলাকৰ ভিতৰত এৰ কেইটা মানৰ কাৰণে এইটো প্ৰযোজ্য হয় এপ্লিকেবল হয় চাব এৰ জায়গাত যদি 0 পুট কৰো তেতিয়াহ'লে 0 into 0 equal to এর জায়গা 0 লৈছো গতিকে এটু কাৰণে এটু সঁচা হয় এই ফৰ্মুলাটো সঁচা ক্লিয়াৰ হৈছে ঠিক তেনেকে পূৰ্ণ সংখ্যা আৰু এটা আছে 1 ৰ কাৰণে যদি এৰ জায়গাত যদি আমি 1 পুট কৰো 1 into 1 equal to একেৰে গুণে এটু সঁচা হয় এবাৰ এৰ জায়গাত যদি 2 পুট কৰা চাবা a মানে 2 into 2 এটু পূৰণ কৰিলে কিমান হ'ব 2 2 গুণ 4 এর জায়গাত কিমান পুট কৰিছিলো এর জায়গাত এ তো মান লৈছিলো 2 গতিকে 4 equal to 2 হ'ব নেকি নহয় equal to নহয় তাৰ মানে কি যে এর ভ্যালু কেবল 0 আৰু 1 দিলেহে এই ফৰ্মুলাটো প্ৰযোজ্য হৈ থাকে 2 দিলেই নহব 3 দিলেও নহব বাকি বিলাক সংখ্যাৰ কাৰণে প্ৰযোজ্য নহয় গতিকে প্ৰশ্ন অপচন থাকিব যে এর কেইটা পূৰ্ণ সংখ্যাৰ কাৰণে এই ফৰ্মুলাটো প্ৰযোজ্য অপচন এ থাকিব পাৰে অপশন 1 থাকিব পাৰে এটা পূৰ্ণ সংখ্যাৰ বাবে অপশন 2 থাকিব পাৰে দুটা পূৰ্ণ সংখ্যাৰ বাবে অপশন 3 থাকিব পাৰে তিনিটা পূৰ্ণ সংখ্যাৰ বাবে অপশন 4 থাকিব পাৰে অসীম অল মানে গতিকেটা পূৰ্ণ সংখ্যাৰ বাবে এনেকে অপশন থাকিব পাৰে গতিকে ইয়াৰ পৰা আপোনালোকে ধৰিব পাৰিছে যে কেইটা পূৰ্ণ এৰ মানৰ কাৰণে এই ফৰ্মুলাটো প্ৰযোজ্য এৰ মান 1 ৰ কাৰণেও প্ৰযোজ্য এৰ মান 0 ৰ কাৰণেও প্ৰযোজ্য কেইটা পূৰ্ণ সংখ্যা দুটা গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 2 প্ৰশ্নটোত কনসেপ্ট অনুসৰি প্ৰশ্নটোত তেনেকৈ দিব পাৰে যদি কয় যে এই প্ৰশ্নটোতে যদি কয় এনেকুৱা যদি কয় যে এৰ কি মানৰ বাবে a into a equal to a হব কি এর কেইটা স্বাভাবিক সংখ্যাৰ বাবে এর কেইটা স্বাভাবিক সংখ্যাৰ বাবে এই ফৰ্মুলাটো প্ৰযোজ্য এতিয়া কথা হল কি স্বাভাবিক সংখ্যাৰ বাবে স্বাভাবিক সংখ্যা মানে কি স্বাভাবিক সংখ্যা মানে 1 2 3 এইবিলাক হৈছে স্বাভাবিক সংখ্যা গতিকে স্বাভাবিক সংখ্যাৰ প্ৰথম হৈছে 1 into 1 সো এটো 1 হয় ৰাইট সাইডটো 1 গতিকে এটো কাৰণে ইকুৱেল হৈ গল স্বাভাবিক সংখ্যা তাৰ পিছৰ সংখ্যাটো 2 দিলে কিন্তু ইয়াত নিমিলিব বুজি পাইছা গতিকে এটো 2 দিলে হ'ব 2 2 গুণ 4 ইফালে হ'ব 2 গতিকে এটো নিমিলিব আলটিমেটলি আমি ক'ব পাৰো যে এ যদি এর স্বাভাবিক কেইটা স্বাভাবিক সংখ্যাৰ কাৰণে প্ৰযোজ্য এটা স্বাভাবিক সংখ্যাৰ কাৰণে প্ৰযোজ্য ইয়াৰ প্ৰশ্নটো প্ৰায় একে ধৰণৰে কনফিউজ নহব আপোনালোকে কৈছে যে পূৰ্ণ সংখ্যা গতিকে পূৰ্ণ সংখ্যা দুটাৰ কাৰণে প্ৰযোজ্য কাৰণ 0 ৰ কাৰণে এটো হয় 1 ৰ কাৰণেও হয় এবাৰ যদি কয় যে স্বাভাবিক সংখ্যাৰ কাৰণে প্ৰযোজ্য তে স্বাভাবিক সংখ্যা যেটো 1 2 পৰা আৰম্ভ গতিকে 1 ৰ কাৰণে কেৱল 1 ৰ কাৰণে এই ফৰ্মুলাটো প্ৰযোজ্য হয় 2 ৰ কাৰণে নহয় গতিকে আনসাৰ ইয়াত অপচন যদি এনেকে থাকে আগৰ নিচিনাকে অপচন এ এটা অপশন বি দুটা অপশন বি তিনিটা অপশন সি তিনিটা এনেকে যদি থাকে তেতিয়াহলে আনসাৰ হ'ব এ ঠিক আছে কাৰণ স্বাভাবিক সংখ্যা এটা স্বাভাবিক সংখ্যাৰ কাৰণে ফৰ্মুলাটো প্ৰযোজ্য গতিকে প্ৰশ্নবিলাক অলপ কনসেপ্ট অনুসৰি প্ৰশ্নবিলাক সোধে গতিকে আমি তাৰ প্ৰতি বেছিকে মানে লক্ষ্য ৰাখিব লাগিব যে কনসেপ্টটো আমি কেনেকে পালো সেইটো ইম্পৰ্টেন্ট কথা মই আকৌ ৰিপিট কৰিছো কথাখিনি যে মই বেগ লৈ ইয়াৰ পৰা ষ্টাৰ্ট কৰি ৰাইট সাইডত গৈছিলো ৰাইট সাইড যোৱাৰ সময়ত যিকেইটা সংখ্যা পাইছো সেইকেইটা বেগত ভৰাই দিছো সেইকেইটাক আমি স্বাভাবিক সংখ্যা বুলি কৈছো
ৰিটাৰ্ণ কৰাৰ সময়ত 0টো ভৰাই দিছোঁ তেতিয়া আমি পূৰ্ণ সংখ্যা পাইছোঁ সেই বেগৰ ভিতৰত যিকেইটা সংখ্যা আছে পূৰ্ণ সংখ্যা তাৰপিছত আকৌ ৰিটাৰ্ণ কৰি গোটেই ইনফিনিটি মাইনাছৰ সংখ্যাবিলাক যেতিয়া লৈছোঁ তাক কোৱা হৈছে মানে অখণ্ড সংখ্যা অখণ্ড সংখ্যা মানে ডিভাইডেড নোহোৱা সংখ্যা মানে আমি যে কিছুমান সংখ্যা পাওঁ যে 2/3 এটা ভগ্নাংশ সংখ্যা চ' 2/3 এনেকুৱা টাইপছৰ সংখ্যাবিলাক অখণ্ড নহয় এইবিলাকৰ আৰু এটা বিশেষ নাম আছে সেইবিলাক আমি অলপ পিছত ইয়াৰ নেক্সট ক্লাছত আলোচনা কৰিম থেংক ইউ